মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি চতুৰ্ভুজৰ ৮.১ অনুশীলনী আমি আৰম্ভ কৰিছো আৰু তাত আমি ৭ নম্বৰ প্ৰশ্নৰ পৰা আমি ৪টা প্ৰশ্ন শেষ কৰিম আহাচোন আমি গণিতৰ মাজলৈ যাওঁ প্ৰশ্নটো দিছে ABCD এটা ৰম্বাস দেখুৱা যে AC কৰ্ণয় এতিয়া চোৱা ABCD এটা ৰম্বাস আমি প্ৰথম ৰম্বাস এটা আঁকি লওঁ আমি ধৰো ABCD এটা ৰম্বাস কাৰণ হিহঁতৰ প্ৰতিটো বাহু সমানেই হ'ব লাগিব ABCD এটা ৰম্বাস তে নাম মই দি লৈছো ABCD এটা ৰম্বাস আৰু দেখুৱা যে এতিয়া আমি আৰু এডাল কৰ্ণ আঁকি ল'ব লাগিব তাৰ মাজেদি যে A পৰা C লৈ এডাল কৰ্ণ আৰু B পৰা D লৈ এডাল কৰ্ণ এই দুডাল হল তাহাতৰ মাজৰ কৰ্ণ এতিয়া আমি কি দেখাব লাগে যে ABCD এটা ৰম্বাস আৰু ৰম্বাসটো হোৱাৰ পিছত দেখুৱা যে AC কৰ্ণয় A আৰু C কোণ দুটাক সমদ্বিখণ্ডিত কৰে অৰ্থাৎ AC কৰ্ণডালে এটু কোণক সমানে বিভাগ কৰে এটু কোণৰ লগতো এটু কোণ সমানে দুভাগ হয় আৰু BD কৰ্ণয় B আৰু D কোণ দুটাক সমদ্বিখণ্ডিত কৰে এই কথাকিটা আমি লিখি কৰিব লাগে আহাচোন আমি কৰি লওঁ কি দিয়া আছে আৰু কি দেখুৱা হ'ব এতিয়া চোৱা আমি লিখি লওঁ দিয়া আছে ABCD এটা ৰম্বাস বুলি কৈছে আমাক চোৱা এটা ৰম্বাস বুলি কৈছে ৰম্বাস বুলি কোৱাৰ লগে লগে আমি কি কৰিব লাগিব যে তাৰ বিপৰীত বাহুবোৰ সমান এটা ৰম্বাস আমি দেখুৱাব লাগে যে এংগল BAC সমান এংগল DAC সমান হাফ অফ দ্য এংগল A অৰ্থাৎ হিহঁত এই কোণটোক সমানে যেতিয়া দুটা খণ্ডত বিভক্ত কৰা হয় দুয়োটা খণ্ডই যি দুটা খণ্ড BAC আৰু DAC যি দুটা আমি খণ্ড পালো দুয়োটা খণ্ডই এতিয়া সমান হ'ব লাগিব আমি এতিয়া সমাধান কৰোঁ আমি চোৱা ত্ৰিভুজ দুটা আমি লৈ লওঁ যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ADC আমি এই দুটা ত্ৰিভুজ আমি লৈছো এটা লৈছো আমি এইটো ত্ৰিভুজ আৰু আনটো ত্ৰিভুজ আমি লৈছো এই দুটা ত্ৰিভুজ এই দুটা ত্ৰিভুজৰ আমি দেখা পাইছো যে তাহাতৰ প্ৰতিটো বাহু ইটো বাহু সিটো বাহুৰ লগত সমান গতিকে আমি ক'ব পাৰো যে এই দুটা ত্ৰিভুজ যদি আমি এনেকৈ আঁকি লওঁ চোৱা আমি আঁকি লৈছো ইয়াত থাকিল DCA আৰু ইয়াতো থাকিল A আৰু BC এতিয়া আমি এই কোণ দুটা আমি সমান দেখাব লাগে গতিকে আমি তাৰ অনুৰূপ পাৰ্টবিলাক এনেকৈ লম যে AB DCৰ সতে সমান AD BCৰ সতে সমান গতিকে আমি লিখি লওঁ যে AB সমান CD আৰু AD সমান CB AB ললো আৰু BC টো আগত লিখিব লাগিব আমি BC সমান AD এনেকৈ ললো লোৱা এই দুটা কি হৈ গ'ল দুইটা ৰম্বাসৰ বাহুবোৰ ৰম্বাসৰ প্ৰতিটো বাহু সমান এতিয়া আৰু আমি পাইছো যে AC ডাল ইয়াতো আছে গতিকে AC আমি কি লিখি দিলো সাধাৰণ বাহু এতিয়া চোৱা এইটো বা
এটু বা গটিকে বা বিধি মতে বা বিধি মতে আমি কি বুলি ক'ব পাৰো ত্ৰিভুজ এ বি সি সৰ্বংসম ত্ৰিভুজ এ ডি সি এতেকে আমি কি ক'ব পাৰো চি পি চি টি মতে আমি কি ক'ব পাৰো এই কোণটো এটু কোণৰ সতে আমি সমান বুলি ক'ব পাৰো এংগল বি এ সি সমান এংগল কি আকৌ ডি এ সি আৰু দুইটা এংগলে দেখিছো আমি এই এংগলটোতে এই দুইটা এংগল সোমাই আছে গতিকে আমি কৈ দিব পাৰো হাফ এংগল এ গতিকে প্ৰথম আমাৰ কৰাটো আমাৰ হৈ গল যেটো আমাৰ প্ৰথম কি বুলি দিছিলে আমাৰ প্ৰশ্নটোত চোৱা যে এ সি কৰ্ণই এ আৰু সি কোণ দুটাক সমদ্বিখণ্ডিত কৰিছে আমি এটো লিখি দিলো আকৌ আমি এটো সমান আমি এটো লিখিব পাৰো আৰু এংগল BCA সমান আমি কি লিখিব পাৰো DCA সমান হাফ এংগল C অৰ্থাৎ আমি কি লিখিব পাৰো অৰ্থাৎ এংগল A আৰু এংগল C AC কৰ্ণই সমদ্বিখণ্ডিত কৰিছে এবাৰ আমি দ্বিতীয়টোৰ কাৰণে আমি কি লওঁ যে এবাৰ আমি কৰ্ণডাল বেলেগ কৰি লওঁ আমি এটা আঁকি ললো আমি এইটো এটা ৰম্বাস আৰু তাৰ কৰ্ণ দুটা আকৌ আমি আঁকি লৈছো কৰ্ণডাল যেতিয়া আমি আঁকি ললো এবাৰ এডাল হে কৰ্ণ আঁকিম আমি বিডি কৰ্ণডাল আমি আঁকি লম গতিকে এটো আমাৰ ৰম্বাস কি আছিলে এ বি সি ডি এতিয়া আমাৰ কি কৰ্ণ তাৰে আমাৰ দুই নম্বৰটোৰ কাৰণে এতিয়া ত্ৰিভুজ বি এ ডি আৰু ত্ৰিভুজ বি সি ডিৰ পৰা আমি পালো এডালৰ সতে সমান এ বি সমান বি সি কিয় কাৰণ ৰম্বাসৰ বাহু আৰু এ ডি সমান চি ডি সমান চি ডি কাৰণ দুইটা ৰম্বাসৰ বাহুবিলাক ৰম্বাসৰ প্ৰতিটো বাহু সমান আকৌ আমি দেখিছো যে বিডি ডাল হিহতৰ সাধাৰণ বাহু বিডি সমান বিডি সাধাৰণ বাহু গতিকে আমি কি কলো এটো হৈ গল বাহু এটো হৈ গল বাহু আৰু এটো হৈ গল বাহু গতিকে বা বিধি মতে আমি কি ক'ব পাৰো ত্ৰিভুজ বি এ ডি সৰ্বসম আমি দেখাইছো ত্ৰিভুজ বি সি ডি এতেকে চি পি চি টি মতে আমি কৈ দিব পাৰো যে এই কোণটো কি কৈছিলে আমাক যে বি আৰু ডি কোণক সমানে দ্বিখণ্ডিত কৰে এংগল এ বি ডি সমান এংগল চি বি ডি সমান হাফ এংগল বি আৰু আমি কৈ দিব পাৰো এংগল এ ডি বি সমান এংগল চি ডি বি সমান হাফ ইনটু এংগল ডি অৰ্থাৎ আমি কি ক'ব পাৰিলো যে বি ডি কৰ্ণডালে বি আৰু ডি বিন্দুক সমদ্বিখণ্ডিত কৰিছে অৰ্থাৎ বি ডি কৰ্ণই বি আৰু ডি বিন্দুক সমদ্বিখণ্ডিত
কৰিছে আমাৰ কৰা হৈ গল আমি প্ৰথমবাৰ AC কৰ্ণই A আৰু C সমদ্বিখণ্ডিত কৰিছে বুলি দেখালো আৰু পিছৰবাৰ আমি BD কৰ্ণই B আৰু D সমদ্বিখণ্ডিত কৰিছে বুলি দেখালো এবাৰ আহো আমি পিছৰ প্ৰশ্নটোলৈ পিছৰ প্ৰশ্নটো কি দিছে আমি চোৱা ABCD এটা আয়ত আৰু ইয়াৰ AC কৰ্ণই A আৰু C কোণক সমদ্বিখণ্ডিত কৰে অৰ্থাৎ এটু কোণৰ সমান এটু কোণৰ সমান আমি প্ৰমাণ কৰিব লাগে যে ABCD এটা বৰ্গ আৰু এই BD কৰ্ণডালেও B আৰু D কোণক সমদ্বিখণ্ডিত কৰে এতিয়া যেহেতু ABCD এটা আয়ত ই কেতিয়া বৰ্গ হ'ব কাৰণ আয়তৰ দৰে 90 ডিগ্ৰী কোণ বৰ্গৰো আছে কিন্তু এটাই আয়ত আৰু বৰ্গৰ এটাই পাৰ্থক্য যে আয়তৰ প্ৰতিটো বাহু সমান নহয় কিন্তু বৰ্গৰ প্ৰতিটো বাহুৱে সমান আয়তৰ অকল বিপৰীত বাহুহে সমান আমি লিখি লওঁ কি দিয়া আছে আৰু কি উলিয়াব লাগে আমি প্ৰথমটো আমি লিখি লওঁ দিয়া আছে ABCD আয়তৰ এটুৰ সতে সমান এটুৰ সতে সমান এংগল BAC সমান এংগল DAC আৰু কি দিছে এংগল BCA সমান এংগল DCA আমি উলিয়াব লাগে যে ই এটা বৰ্গ অৰ্থাৎ AB সমান BC সমান CD সমান DA বুলি আমি দেখুৱাব লাগে এতিয়া আমি সমাধান কৰোতে প্ৰথম আমি এই দুটা ত্ৰিভুজ লৈ লওঁ ত্ৰিভুজ ABC আৰু ABD বা ADC টো যদি আমি প্ৰথম লম ADC আৰু ত্ৰিভুজ ABC আমি কি দেখা পাইছো যে এটু কোণৰ সতে সমান বিপৰীত বাহু দুটা প্ৰথম আমি ধৰি লওঁ AB সমান CD কিয় এটো আমি CD টো প্ৰথম লিখিম কাৰণ ADC টো আমি প্ৰথম লিখিছো CD সমান আমি লিখিম AB আৰু এটু বাহুৰ লগতো সমান AD সমান আমি লিখিছো BC কিয় কাৰণ বিপৰীত বাহু আয়তৰ বিপৰীত বাহু সমান আৰু আমি দেখিছো AC ডাল হল হিহতৰ উমৈহতীয়া বাহু AC সমান AC অৰ্থাৎ সাধাৰণ বাহু এতিয়া আমি তেন্তে কি দেখিলো এতেকে আমি কি দেখা পালো যে CPCT মতে প্ৰথম এটু পালো বা এটু পালো বা এটু পালো বা গটিকে বা বিধি মতে আমি কি দেখাই দিব পাৰো ত্ৰিভুজ ADC সৰ্বাংগসম ত্ৰিভুজ ABC আমি যেতিয়া এই ত্ৰিভুজ দুটা আমি সৰ্বসম দেখালো আমি কি ক'ব পাৰো তাৰ অনুৰূপ অংশবোৰ সমান গটিকে আমি কি কৈ দিব পাৰো যে AB ডাল DC ৰ সতে সমান আৰু CD ডাল ইটোৰ সমান এতেকে CPCT মতে আমি কি কৈ দিব পাৰো AB ডাল AD ৰ সতে সমান সোৱা AB ডাল AD ৰ সতে সমান আৰু BC ডাল CD ৰ সতে সমান যেহেতু আয়তৰ ধৰ্ম মতে বিপৰীত বাহু সমান গটিকে আমি কি লিখি দিব পাৰো আয়তৰ ধৰ্ম মতে আকৌ AB ডাল CD ৰ সতে সমান AB সমান CD আৰু BC সমান
ADৰ সতে সমান এতিয়া এটো যদি আমি 1 বুলি ধৰো এটো যদি আমি 2 বুলি ধৰো এতিয়া 1 আৰু 2 পৰা আমি কি পালো সোৱা ইয়াত AB সমান CD CD সমান BC BC সমান AD AD মানে BC গতিকে আমাৰ এতেকে আমি কৈ দিব পাৰো এতেকে 1 আৰু 2 পৰা আমি লিখিব পাৰো যে AB সমান BC সমান CD সমান DA অৰ্থাৎ আমি এটা অৰ্থাৎ ABCD এটা বৰ্গ এটো বৰ্গ হল এতিয়া আমি দ্বিতীয় অংশলৈ আহো দ্বিতীয় অংশত কি কৈছে আমাৰ সোৱা এই BD কৰ্ণয় B আৰু D কোণক সমদ্বিখণ্ডিত কৰে আমি ইয়াত নাম কিটা আমি খলাই লও যদি আমি ৰবা মই নাম কিটা খলাই দিছো ইয়াতে তেতিয়া আমাৰ হ'ব আমি এতিয়া এটো ত্ৰিভুজটো হৈ গল এটো হৈ গল A এতিয়া আমি ইয়াত A দিও A B C আৰু D গতিকে ABC ত্ৰিভুজত আমি দেখিছো BD এডাল কৰ্ণ আৰু এতিয়া আমি ক'ব লাগি যে এই BD কৰ্ণডালে B আৰু D বিন্দুক সমানে দ্বিখণ্ডিত কৰে অৰ্থাৎ এটো কোণৰ সমান আৰু এটো কোণৰ সমান আমি আকৌ লৈ লও ত্ৰিভুজ দুটা ত্ৰিভুজ ABD আৰু ত্ৰিভুজ এতিয়া সমাধান বুলি আমি প্ৰথম লিখি লম সমাধান আৰু ত্ৰিভুজ BCD এই দুটা ত্ৰিভুজৰ আমি কি দেখিছো যিহেতু ই এটা আয়ত তাৰ বিপৰীত বাহুবিলাক সমান হ'ব গতিকে আমি কি লিখিম AB সমান CD আৰু BC AB সমান CD আৰু AD সমান BC এয়া হল আয়তৰ বিপৰীত বাহু আৰু আমি দেখিছো BD ডাল এডাল BD সমান অৰ্থাৎ BD ডাল সাধাৰণ বাহু এতিয়া এতেকে এটো পালো বা এটো পালো বা এটো পালো বা গতিকে আমি কি ক'ব পাৰো বা বিধি মতে ত্ৰিভুজ ABD সৰ্বংগসম ত্ৰিভুজ আমি BCD বুলি আমি ক'ব পাৰিলো এতিয়া যেতিয়া আমি ক'ব পাৰিলো তেতিয়া আমি কি দেখিম যে এতিয়া সোৱা এই দুটা ত্ৰিভুজৰ আমি ইটো কোণ হিটো কোণৰ আমি অনুৰূপ কোণবিলাক আমি সমান বুলি ক'ব পাৰিম এতেকে এংগল ABD সমান এংগল CBD সমান half of the angle B আৰু এতেকে CPCT মতে আকৌ ক'ব পাৰিম আমি এংগল ADB সমান এংগল BDC সমান half of angle D অৰ্থাৎ আমি কি কলো যে BD ৰেখায় অৰ্থাৎ BD কৰ্ণয় কোণ B আৰু D কোণ B আৰু D সমদ্বিখণ্ডিত কৰিছে কৰে আমাৰ এটো কৰা হৈ গল গতিকে আমি প্ৰথম আমি আয়তটো বৰ্গ বুলি দেখাই ললো বাহুকিটা সমান বুলি ধৰি তাৰ পিছত আমি দুইটাকে আমি আকৌ সৰ্বসম দেখাই পেলাই তাৰ অনুৰূপ কোণ সমান দেখাই তাৰ আধা কৰি দিব পাৰিলো এতিয়া প্ৰশ্নটো সোৱা ABCD এটা সামন্তৰিক কোড আছে সামন্তৰিকটো আমি চাই লও A
বি চি ডি এটা সামন্তৰিক সামন্তৰিকৰ এই বি ডি যিডাল কৰ্ণৰ ওপৰত পি আৰু কিউ বিন্দু দুটা এইটো এটা বিন্দু পি এইটো এটা বিন্দু কিউ এই পি কিউ বিন্দু দুটা এনেকৈ লোৱা হ'ল যাতে ডি পি এইখিনি কাৰ হতে সমান বি কিউ খিনি হতে সমান এতিয়া আমি এই গুটিকিটা দেখাব লাগে প্ৰথম আমি দেখাব লাগে এ পি ডি সোৱা এ পি ডি সৰ্বসম চি কিউ বি বুলি আমি দেখাব লাগে 2 নম্বৰ আমি দেখাব লাগে যে এ পি ডাল কিউ সিৰ হতে সমান আমি প্ৰথমতে যদি এ পি ডি আৰু বি কিউ চি ত্ৰিভুজ দুটা আমি সৰ্বসম দেখাব পাৰো তেনেহলে আমি এটো কৰিবলৈ সিপিসিটি মতে এ পি আৰু চি কিউ সমান বুলি আমি দেখাব পাৰিম এবাৰ আমাৰ 3 নম্বৰত দেখাব লগা আছে এ কিউ বি এই ফালৰ ত্ৰিভুজটো এ কিউ বি সমান চি পি ডি সৰ্বসম বুলি আমি দেখাব লাগে আৰু হেতু দেখুৱাৰ পিছত আমি দেখুৱাব লাগে যে এ কিউ ডাল চি পিৰ সমান বুলি দেখাব লাগে পিছত আমি সোৱা একিটাৰ পৰা প্ৰথমটো যদি আমি এ পি ডাল বি পিৰ হতে সমান আৰু এ কিউ ডাল আমি যদি চি পিৰ হতে সমান বুলি দেখাব পাৰো তেনেহলে আমি এই মাজৰটো এ পি চি কিউ এটা সামন্তৰিক বুলি দেখাব পাৰিমি কাৰণ তাৰ বিপৰীত বাহু দুজোৰ সমান্তৰাল হৈ পৰিব এতিয়া প্ৰথম প্ৰশ্নত আমি কৰি চাও আমাক উলিয়াবলৈ দিছে কি সোৱা প্ৰথমটো আমাক দিছে এ পি ডি সৰ্বসম চি কিউ বি এ পি ডি আৰু চি কিউ বি আমাক দেখাবলৈ দিছে এই দুটা ত্ৰিভুজত আমি কি দেখা পাইছো আমি লিখি লওঁ যে ত্ৰিভুজ এ পি ডি আৰু বি চি কিউ বি এ পি ডি আৰু ত্ৰিভুজ চি কিউ কো চাই লব লাগিব চি কিউ বিৰ আমাৰ দিয়া আছে প্ৰশ্নতে আমাৰ কৈ থৈছে যে এ ডি পি খিনি চি কি বি কিউৰ হতে সমান ডি পি সমান বি কিউ ডি পি সমান বি কিউ আমাক দিয়া আছে আৰু যেহেতু আমাক কৈ থৈছে ই এটা সামন্তৰিক গতিকে আমি জানো যে সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান গতিকে আমি কি লিখি দিব পাৰো যে বি সি ডাল এ ডিৰ হতে সমান এ পি ডি টো প্ৰথম লিখিছো গতিকে আমি এ ডি সমান বি সি বুলি লিখিব লাগিব এ ডি সমান বি সি কাৰণ সামন্তৰিকৰ বিপৰীত বাহু সমান এতিয়া আমাক দুটা আমি শৰ্ত পালো আমাক আৰু এটা শৰ্তৰ দৰকাৰ হ'ব হেতুৰ কাৰণে সোৱা এতিয়া এ ডি আৰু বি সি সমান্তৰাল আৰু এডাল হল তাৰ ছেদক বি ডি হল ছেদক হলে তাৰ এক হিটু গুণ এটু গুণৰ লগত আমি সমান হ'ব অৰ্থাৎ এংগল এ ডি পি সমান এংগল চি বি কিউ এংগল এ ডি পি সমান এংগল চি বি কিউ কিয় কাৰণ হিহত একান্তৰ কোণ কাৰণ আমি দেখিছো এডাল হৈ গল বি ডি এ ডি বি সি আৰু বি ডি এ ডি বি সি আৰু বি ডি তেতিয়া এই কোণটো আমাৰ এইটো কোণৰ সমান একান্তৰ কোণ লেখাই ললো এতিয়া আমি এইটো পালো বা আৰু এইটো পালো কোণ এতিয়া বাহু কোণ বাহু বিধি মতে বা
কু বা বিধি মতে আমি কি কৈ দিব পাৰো ত্ৰিভুজ এ পি ডি সৰ্বসম ত্ৰিভুজ চি কিউ বি আমাক প্ৰথম যেটো কৰিবলৈ দিছিলে হেতু আমাৰ প্ৰথমটো কৰাটো আমাৰ হৈ গল অৰ্থাৎ এ পি ডি সমান চি কিউ বি আমি দেখাব পাৰিলো এতিয়া আমি 2 নম্বৰটোলৈ যাও 2 নম্বৰটো আমাক দিছিলে আমি কি দেখালো যে এটো ত্ৰিভুজ আমি এটো ত্ৰিভুজৰ সৰ্বাংগসম দেখালো দেখুৱাৰ লগে লগে আমি দেখা পালো যে এডালৰ সমান হ'ব কাৰণ হিহত চি পি চি টি মতে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ যিহেতু ত্ৰিভুজ এ পি ডি সৰ্বসম ত্ৰিভুজ চি কিউ বি এতেকে চি পি চি টি মতে আমি কি বুলি কম এতিয়া এ পি সমান চি কিউ এটো আমাৰ প্ৰমাণ কৰা হৈ গল আমি পিছৰটোলৈ যাও এতিয়া পিছৰটো আমাক দিছে এবাৰ এ কিউ বি এটো আৰু আমাৰ চি পি ডি এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰতো আমি দেখা পাইছো এ কিউ বি আৰু ত্ৰিভুজ চি পি ডিৰ আমি কি দেখা পাইছো চোৱা যেহেতু আমাক কৈ থৈছে যে এ বি চি ডি এটা সমান্তৰিক গতিকে তাৰ বিপৰীত বাহু সমান এ বি সমান আমি পালো চি ডি কিয় কাৰণ বিপৰীত বাহু আৰু আমাৰ দিয়াই আছে পি ডি সমান এ পি ডি টু বি কিউৰ সমান বুলি আমাক দিয়া আছে গতিকে বি কিউ সমান আমি পি ডি এটো আমাৰ দিয়া আছে এতিয়া আমি আকৌ দেখিছো যে এ ডি আৰু বি চি দুডাল সমান্তৰাল ৰেখা তাহাতক বি ডি ছেদকে কাটোতে একান্তৰ কোণকিটা সমান হয় গতিকে এই কোণটো এটো কোণৰ সতে সমান হ'ব গতিকে আমি কি লিখিম এংগল এ বি কিউ সমান এংগল চি ডি পি এইকিটা হল একান্তৰ কোণ গতিকে যেতিয়া এটো এই তিনিটা শর্ত ফুলফিল হল এটো হৈ গল বাহু আৰু এটো হৈ গল কোণ গতিকে আমি কৈ দিব পাৰো এতেকে বা কু বা বিধি মতে ত্ৰিভুজ এ কিউ বি সৰ্বসম ত্ৰিভুজ চি পি ডি বুলি আমি কৈ দিব পাৰো এবাৰ পিছৰটো চাও আমি পিছৰটো আমাক কৈছে যে এ কিউ এডাল আমাৰ এডালৰ পিচিৰ সমান বুলি কবলৈ দিছে আমি যেহেতু দেখিছো ত্ৰিভুজ দুটা সৰ্বাসম গতিকে চি পি চি টি মতে আমি কব পাৰো যে এইকিটা অংশ সমান যেহেতু ত্ৰিভুজ এ কিউ বি সৰ্বসম ত্ৰিভুজ ডি পি চি এতেকে চি পি চি টি মতে আমি কি কৈ দিব পাৰো এ কিউ সৰ্বসম চি পি বুলি আমি কৈ দিব পাৰো এটো আমাৰ হৈ গল পিছৰটো চাও তাৰ এতিয়া আমি কব লাগে যে এই গুটেটো এ পি চি কিউ এটা সমান্তৰিক এই গুটেটো এটা সমান্তৰিক বুলি কব লাগে এতিয়া এ পি চি কিউৰ আমি কি দেখিছো এ পি সমান কিউ চি আৰু এ কিউ সমান চি পি আমি উলিওৱা হৈছে যেতিয়া এই চতুৰ্ভুজটোৰ যদি বিপৰীত দুজোৰ বাহুৱে সমান হয় তেন্তে আমি কি কব পাৰো চতুৰ্ভুজটো সমান্তৰিক যেহেতু এ পি চি কিউ চতুৰ্ভুজৰ দুজোৰ বিপৰীত বাহু সমান
সমান গতিকে A P C Q এটা সামান্তৰিক হ'ব সামান্তৰিক হ'ব আমি আহো এতিয়া পিছৰ প্ৰশ্নলৈ পিছৰ প্ৰশ্নটো দিছে চোৱা A B C D এটা সামান্তৰিক A B C D এটা সামান্তৰিক B D কৰ্ণৰ ওপৰত A আৰু C শীৰ্ষবিন্দুৰ পৰা A পৰা এডাল টানিছো AP আৰু C পৰা B লৈ Q লৈ টানিছো CQ আৰু দুয়োডালে আমি দেখিছো যে লম্ব অৰ্থাৎ হিহতে 90 ডিগ্ৰী কোণ কৰিছে এতিয়া আমি দেখাব লাগে APB APB A কোণটো আমি এই কোণটো CQD এইটো কোণৰ সমান বুলি সৰ্বসম বুলি দেখাব লাগে আৰু তাৰ পিছত আমি দেখাব লাগে যে AP ডাল CQৰ সমান আমি যদি ত্ৰিভুজ দুটা সৰ্বসম দেখাব পাৰো তেনেহলে আমি পিছৰ পাৰ্টটো কৰিবলৈ আমি কষ্ট নহয় আমি কৰি চাও আহা এতিয়া চোৱা আমাক লাগে আমাক ত্ৰিভুজ এইটো ত্ৰিভুজ APB আৰু এইটো এটা ত্ৰিভুজ এই দুটা ত্ৰিভুজ আমাক দৰকাৰ গতিকে আমি লিখিলো যে ত্ৰিভুজ APB আৰু ত্ৰিভুজ CQD আমি কি দেখিছো এটো কি বুলি আমাক কৈ থৈছে যে ই এটা সামান্তৰিক আৰু আমি জানো যে সামান্তৰিকৰ বিপৰীত বাহুবিলাক সমান গতিকে আমি ক'ব পাৰো যে AB বাহুটো CD বাহুৰ সমান AB সমান CD যে সামান্তৰিকৰ বিপৰীত বাহু বিপৰীত বাহু আৰু আমি কি দেখিছো ইয়াত চোৱা এটো আমাৰ 90 ডিগ্ৰী এটো আমাৰ 90 ডিগ্ৰী কোণ কৰিছে গতিকে আমি কৈ দিব পাৰো যে এংগল APB সমান এংগল CQD কিয় কাৰণ হিহত লম্ব আকৌ আমি দেখিছো যে যেতিয়া AB আৰু CD ডাল সমান্তৰাল আৰু তাক এডাল ছেদকে কাটিছে তেতিয়া তাত উৎপন্ন হোৱা কোণবিলাক সমান হৈ পৰিব অৰ্থাৎ AB CD আৰু তেতিয়া তাত এই কোণটো আমাৰ এই কোণটোৰ লগত সমান হৈ পৰিব গতিকে আমি কি লিখি দিও যে ABP সমান আমাৰ কি হৈ পৰিব CPB একান্তৰ কোণ আমি এটা তিনিটা শৰ্ত পাই গলো এটো পালো বাহু এটো পালো কোণ আৰু এটো পালো কোণ গতিকে আমি কি কৈ দিব পাৰো যে বাহু কোণ বাহু স্বীকাৰ্যমতে কু বা কু বিধিমতে ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ CQD বুলি আমি দেখাব পাৰিলো পিছত চাও আমি পিছৰ পাৰ্টটো যেতিয়া আমি ABP সৰ্বসম CDQ বুলি CQD বুলি দেখালো অৰ্থাৎ আমি কৈ দিব পাৰো তাৰ অনুৰূপ অংশবিলাক সমান অৰ্থাৎ আমি কৈ দিব পাৰো যে AP ডাল CQৰ সমান যিহেতু ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ CQD এতেকে CPCT মতে AP সমান CQ আমাৰ কৰা হৈ গল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ক্লাস মই ইমানতে সামৰিছো অহা ক্লাছত আমি 11 আৰু 12 নম্বৰ প্ৰশ্ন শেষ কৰিম আৰু আমি অনুশীলনীৰ শেষ ভাগলৈ যাম মোৰ ক্লাস আজি ইমানতে শেষ হল ধন্যবাদ